নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড নথকা প্ৰতিজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডৰ নতুন ফৰ্ম মুকলি কৰা হৈছে। আপুনি এতিয়া ফৰ্ম ফিল আপ কৰি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰক। লগতে আবেদন পত্ৰৰ লগত আপোনাৰ কি নথি পত্ৰ লাগিব চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে এখন প্ৰপত্ৰৰ লিষ্ট। অতি শীঘ্ৰে জানি লওক আপোনাৰ ৰেচন কাৰ্ড আবেদন কৰাৰ সময়ত কি নথি পত্ৰ লাগিব। লগতে অসমবাসীয়ে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। অৰুণোদয় নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপুনি অৰুণোদয় 3.0 কেনেকৈ আবেদন কৰিব, লগতে কি নথি পত্ৰ লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে এটা ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। খাদ্য সুৰক্ষাৰ অধীনৰ আইনত 19,92,167 গৰাকী নতুন হিতাধিকাৰীয়ে লাভ কৰিব নতুন ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেন্তে চৰকাৰে এখন নতুন আপডেট প্ৰকাশ কৰিছে। আবেদন দাখিল কৰাৰ সময়সীমা 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত আপোনাৰ প্ৰপত্ৰ জমা দিব লাগিব। লগতে আপোনাৰ প্ৰপত্ৰৰ লগত কি নথি পত্ৰ দিব লাগিব। আপুনি প্ৰপত্ৰটো ক'ৰ পৰা সংগ্ৰহ কৰিব। আবেদন পত্ৰ সংশ্লিষ্ট জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলৰ পৰাও আপুনি প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। এতিয়া আপোনাৰ গুগল বা ক্ৰম যিকোনো এটা ব্ৰাউজাৰত অপেন কৰি আপুনি সাৰ্চ কৰক pds.assam.gov.in। তাৰ পৰা আপুনি প্ৰপত্ৰটো ডাউনলোড কৰি লৈ ল'ব পাৰিব। ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰপত্ৰ যদি আপুনি ডাউনলোড কৰিব নোৱাৰে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, অথবা আপোনালোকে কমেণ্ট কৰাৰ লগে লগে কমেণ্ট বক্সত আপোনালোকক দি দিম আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰপত্ৰখন। তাৰ পিছত চৰকাৰে কেইবাটাও নিয়ম সলনি কৰিছে। এইবাৰ যোগ্যতাৰ মাপকাঠিত কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ড। নতুন ৰেচন কাৰ্ডৰ প্ৰপত্ৰ আবেদন কৰাৰ সময়ত আপুনি একেটা ভুল নকৰিব। লগতে আবেদন কৰাৰ আগতে আপুনি জানি লওক এটা গুৰুত্বপূৰ্ণ আপডেট। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। যদি আপোনাৰ এনুৱেল ইনকাম 4 লাখ টকাতকৈ তলত হয় তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব নতুনকৈ এই ৰেচন কাৰ্ডৰ সুবিধা। লগতে আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনাৰ নামত নতুনকৈ ৰেচন কাৰ্ড ল'ব তেনে ক্ষেত্ৰত আপোনাৰ আধাৰ কাৰ্ডটো থাকিব লাগিব। আধাৰ কাৰ্ড নাথাকিলে আপুনি আবেদন কৰিব নোৱাৰিব নতুন ৰেচন কাৰ্ড। লগতে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। বাৰ্ষিক আয় 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী দৈনিক লগতে মজুৰিপ্ৰাপ্ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আয়োগত প্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাদাৰ ভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। আৰু বহুতে মানুহে কিন্তু এইবাৰ 2024 বৰ্ষত ৰেচন কাৰ্ডৰ সুবিধা ল'ব পাৰিব। লগতে ৰেচন কাৰ্ড আবেদন কৰাৰ সময়ত আপোনাক কি নথি পত্ৰ লাগিব। প্ৰথমে চাওক প্ৰয়োজনীয় নথি পত্ৰ। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ ফৰ্ম চি আৰু ফৰ্ম C2 আপুনি ডাউনলোড কৰি লৈ ল'ব পাৰিব। আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব অথবা অফলাইনৰ মাধ্যমত যদি আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ ফৰ্ম C2 প্ৰয়োজন হ'ব। ফৰ্ম C2 লোৱাৰ বাবে তলত চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে pds.assam.gov.in পৰ্টেলত গৈ আপুনি সম্পূৰ্ণকৈ ডাউনলোড কৰি লৈ ল'ব পাৰিব ৰেচন কাৰ্ডৰ ফৰ্মটো। আৰু ৰেচন কাৰ্ডৰ ফৰ্মৰ লগত কি নথি পত্ৰ দিব লাগিব। আধাৰ কাৰ্ডটো আপোনাৰ প্ৰয়োজন হ'ব। লগতে ভোটাৰ কাৰ্ড বা ভোটাৰ তালিকাটো লাগিব আৰু ঠিকনাৰ প্ৰপত্ৰ হিচাপে এখন নথি লাগিব। তাৰপিছত পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব। তাৰপিছত বেংকৰ একাউণ্টৰ সবিশেষ তথ্য লাগিব। এইকেইটা বস্তু হ'লে আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল এতিয়া আপুনি ৰেচন কাৰ্ডৰ বাবে যিখন প্ৰপত্ৰটো ফিল আপ কৰিব আপুনি সেই প্ৰপত্ৰটো এতিয়া আপুনি ৰেচন কাৰ্ডৰ বাবে যিখন প্ৰপত্ৰ ফিল আপ কৰিব এইখন প্ৰপত্ৰ ক'ত আপুনি জমা দিব। তলত চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে সম্পূৰ্ণ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম চি প্ৰয়োজনীয় নথি পত্ৰ প্ৰতিলিপি সহ গাঁও অঞ্চলত নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় অথবা চহৰ অঞ্চলত সংশ্লিষ্ট পৌৰসভা বা পৌৰ নিগমৰ কাৰ্যালয়ত অথবা জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। আপুনি ৰেচন কাৰ্ডৰ প্ৰপত্ৰটো ক'ত জমা দিব সেয়াও চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমত 37 লাখ মহিলাই লাভ কৰিব 1250 টকাকৈ। আহি আছে অৰুণোদয় 3.0। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এখন ডাঙৰ সিদ্ধান্ত। অৰুণোদয় 3.0 সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব নতুন অৰুণোদয় আঁচনি। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ইয়াকে অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। প্ৰতিটো অঞ্চলৰ প্ৰতিটো বয়সৰ মহিলাক সামৰি ল'ব এই আঁচনিৰ জৰিয়তে। যোগ্য হিতাধিকাৰী চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। অৰুণোদয় 3.0 বাবে নতুনকৈ কৰিব লাগিব আবেদন।
আপোনাৰ অৰুণোদয় 3.0 প্ৰক্ৰিয়া আবেদন কৰিব বিচাৰিছে নেকি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ অৰুণোদয় 3.0 এতিয়াৰ পৰা আপুনি আবেদন কৰিব পাৰিব আপোনাৰ প্ৰপত্তিটো এতিয়া আপুনি গাঁও পঞ্চায়ত বা ব্লক বা আপোনাৰ এইকেইটা ঠাইৰ পৰা লৈ আহক আপুনি কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লগতে ফৰ্মটো যদি আপুনি লৈ আহিব নোৱাৰে তেনেকৈ এইখন চেনেলৰ জৰিয়তে সন্ধিয়াৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আপডেট পাই যাব আপুনি কেনেকৈ ফৰ্মটো ফিল কৰিব সম্পূৰ্ণ ভিডিঅ' পাবলৈ হ'লে চেনেলটো আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'